যেহেতু বৰ্তমান উপস্থিত আছোঁ আৰু মাকৰিচৰাত আৰু ছাটাগুৰিত এতিয়া ইতিমধ্যে কিন্তু 8টাকৈ ঘৰ কিন্তু ভাঙিছে আৰু মাকৰিচৰাতো কেইবাটাও ঘৰ ভাঙিছে আৰু ইতিমধ্যে তেওঁলোকে যে স্থানীয় ৰাইজ আছে তেওঁলোকে হাতে হাতে এনেকৈ লাঠি জেং লৈ আছিলে তেওঁলোকে ওলাই আহিছে হাতী খেদিবলৈ তেওঁলোকে আহিছে আৰু এনেকৈ গাঁৱৰ পৰা আচলতে পাহাৰৰ মাজত তেওঁলোকে উঠাই দিলে হাতীক আৰু এতিয়ালৈকে হাতী গৈছেনে নাই এই বিষয়ে সমান্তৰালভাৱে কিছু কথা পতাৰ চেষ্টা কৰিম ইয়াতে যিসকল লোক আছে তেওঁলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম আচলতে কেইটা বজাত হাতী ওলাইছে আৰু কেনেকৈ ধৰণে আপোনালোকে খেদি পঠিয়ালে বা কিমান বিনষ্ট কৰিছে কি ক'ব আচলতে কি হাতীটোতো সন্ধিয়াৰ পৰাই ওলাইছে কিন্তু এতিয়া হাতীটো পাহাৰৰ টানত আছে ওপৰত আছে এতিয়ালৈকে যোৱা নাই বন বিভাগতো আহিছে আৰু আমাৰ স্থানীয় মানুহ আছে জেফএমচিৰ মানুহ আছে সিহঁতকে খেদাই আছে এতিয়ালৈকে যোৱা নাই কিন্তু দেখা গৈছে যে বিগত প্ৰায় 3 মাহৰ পৰা কিন্তু হাতীৰ উপদ্ৰৱ চলিছে পৰ্বতচৰাত আৰু ইয়াৰ পূৰ্বে বহুকেইটা ঘৰ আচলতে ঘৰ বাৰী ভাঙিছে আৰু যোৱা পৰহি দিনা আপোনাৰ আলুপাৰাত কেইবাটাও ঘৰ ভাঙিছে আজি ছাটাগুৰিতো বোলে 8টাকৈ ঘৰ ভাঙিছে আৰু এতিয়া আপোনাৰ মাকৰিচৰাতো 2টাকৈ ঘৰ ভাঙিছে এই যে হাতীৰ উপদ্ৰৱকে ইমান দিন আগৰ পৰা যি চলাই আছে বন বিভাগৰ লোক আচলতে ব্যৰ্থ হৈছে নেকি বুলি কি ক'ব যিহেতু ইমান দিনৰ পৰা উপদ্ৰৱ চলি আছে নিয়ন্ত্ৰণ কৰিব পৰা নাই কি ক'ব নাই তাৰমানে বন বিভাগে ব্যৰ্থ হৈছে না নাই এইটো বন বিভাগৰ কিন্তু কথাটো আচলতে কি বহুত দিন ধৰি এনেকুৱা হাতীৰ সন্মুখীন হ'ব হৈছে কিন্তু আচলতে কি বহুত সন্মুখীন মানে অসুবিধা হৈ আছে মানুহৰ ঘৰ বাৰী ভাঙিছে আজি ভাঙিছে 3টা আৰু ধান খাইছে আমাৰ মাকৰিচৰা যিটো জেফএমচিৰ পিছফালে এটা ঘৰ আছে ফজু বুলি কয় তেখেতৰ ঘৰ ভাঙিছে আৰু মানুহবিলাকো বহুত হাৰাশাস্তি হৈছে ইমান ৰাতিলৈকে ইয়াতে জেফএমচিৰ তাতে শুই আছে মানুহক কি কৰিব গোটেই দিন এটা হাতীৰ পিছে থাকিব লাগে এতিয়া আপোনালোকৰ নিউজৰ মাধ্যমেদি মই এইটো ক'ব বিচাৰোঁ যে আপোনালোকৰ যদি কিবা তথ্য বা কিবা কৰিব পাৰে আমাৰ স্থানীয় ৰাইজে যাতে হেল্প হয় আৰু প্ৰশাসনক অলপ কৰোঁ আপোনালোকে এতিয়া ক'ত খেদিলে এতিয়া যেটো বাগান আছে ওপৰত যেটো পাহাৰৰ ওপৰত বাগান আছে বাগানৰ ভিতৰত আছে দেখা গৈছে যে আজি বিগত প্ৰায় 3 মাহৰ পৰা কিন্তু যে হাতীৰ যে উপদ্ৰৱ এয়া কিন্তু চলি আছে আমাৰ পৰ্বতচৰাত আৰু বিশেষকৈ যদি ক'ব লাগে বহুকেইজনৰ ঘৰ বাৰী কিন্তু ইতিমধ্যে ভাঙি তছতছ কৰিছে বা ক্ষয়ক্ষতি হৈছে বন বিভাগৰ লোকক কিন্তু বহুতো খবৰ কৰিছে বা বন বিভাগৰ লোকৰ ওপৰত কিন্তু বহুতে এতিয়া খুব প্ৰকাশ কৰিছে আচলতে যে বন বিভাগৰ লোক 3 মাহৰ পৰা ইমান উপদ্ৰৱ চলোৱাৰ পিছতো আজি পৰ্যন্ত কিয় তেওঁলোকে ৰোধ কৰিব পৰা নাই বা তেওঁলোকৰ হাতত কোনো উপযুক্ত তেওঁলোকৰ মানে কোনো ব্যৱস্থা নাই নেকি এনেকুৱা প্ৰশ্ন উত্থাপন হৈছে এই সম্পৰ্কত আপুনি কি ক'ব এইটো মই কি ক'ম এইটো বন বিভাগৰ মানে ব্যৰ্থতা নহয় না চৰকাৰৰ পৰা কিবা কৰা নাই বা ওপৰ লেভেলৰ পৰা কিবা পাৰমিশ্যন দিয়া নাই এইটো মই নাজানো আমি গাঁওবাসী বহুত কষ্টৰ ফলত আজি হাতীখন ওপৰত দিছোঁ আৰু ঘুমখুটি হৈছে মানুহৰ বহুত হাৰাশাস্তি আৰু এই হাতীৰ উপদ্ৰৱৰ কাৰণতে এতিয়া গাঁৱতো মানুহ নাই গাঁৱত মানুহ নাই মানে গাঁৱত মানে টোপনি হাৰা হৈ গৈছে মানে মানুহৰ মানে বহুত পৰিস্থিতি বেয়া হৈ গৈছে ঘৰ ভাঙি গৈছে ঘৰৰ সন্মুখত জুই জ্বলাই আছে জুই জ্বলাই আছে বহুতে জুই জ্বলাইছে জুই জ্বলাই কেনেকৈ হাতীখন ওলাই দিয়া হ'ল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ